वेलकाम टू बगापारा बगापाराले आपनालोक आटाइके स्वागतम जनाइछु धीराज अসমলৈ बजाली डिस्ट्रिक्टर उत्तर पूब कोणत अवस्थित এইখনেই that is our valley সৌখনেই আমাৰ উপত্যকা সেইখনেই আমাৰ গাঁও আহকচোন আজি আমাৰ গাঁওখনৰ অকমান দৃশ্য আপোনালোকক উপভোগ কৰাও ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ মই এতিয়া আছো দেওজাৰা নৈৰ একমাত্ৰ দলংখনৰ ওপৰত আৰু এইখনেই দেওজাৰা নদীৰ দলংখন আৰু এই দলংখন পাৰ হোৱাৰ পিছতেই আমাৰ গাঁৱৰ মাটিকালি ভূভাগ আৰম্ভ হৈ যায় আমাৰ গাঁৱত প্ৰথমে সোমাই আপোনালোকে দেখিবলৈ পাব মা কালীৰ মন্দিৰ আৰু এইখনেই হৈছে মা কালী মন্দিৰৰ গেট আহকচোন আমি ভিতৰলৈ অকমান সোমাই যাম আৰু সোমাই যায় মা কালীৰ ওচৰত অকমান পূজা আশীৰ্বাদ বিচাৰিম আৰু এইটো হৈছে মা কালীৰ মন্দিৰ আৰু মা কালী মন্দিৰৰ আধাৰশিলা স্থাপন হৈ আছে আধাৰশিলা বনাই আছে যোৱাবাৰৰ পৰা আমাৰ ইয়াত আৰু এইটো হৈছে মা কালীৰ মন্দিৰ য'ত আমি প্ৰতি বছৰে মা কালীৰ ওচৰত সেৱা জনাওঁ আৰু সেৱা জনাই আমি আশীৰ্বাদ বিচাৰোঁ অকমান বাহিৰৰ পৰাই মই আপোনালোকক দৃশ্যটো দেখুৱাই দিছোঁ আৰু মা কালী মন্দিৰৰ লগতে লাগি থকা সৌখন হৈছে আমাৰ গাঁও আমাৰ খেলপথাৰ য'ত আমি সদায় প্ৰেক্টিছ কৰোঁ ৰানিং কৰোঁ অকমান ফিল্ডখন আপোনালোকক মই দেখুৱাই দিম আৰু এইখনেই হৈছে আমাৰ ফিল্ড য'ত আমি সদায় প্ৰেক্টিছ কৰোঁ ৰানিং কৰোঁ তথা লং জাম্প কৰোঁ আৰু সৌফালে যে দেখিবলৈ পাইছে সেইখন মঞ্চ যেতিয়া আমাৰ ইয়াত মা কালী পূজা কৰা যায় মা কালী প্ৰতি বছৰে এবছৰত আমি পূজা কৰোঁ সেইখন মঞ্চতে বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী ৰাখোঁ এইবেলিও আমি মা কালীক পূজা অৰ্চনা জনাম গতিকে মই আপোনালোকক ইয়ালৈ আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ এই চেগতে ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকক মই দেখুৱাম এতিয়া আমি য'ত সদায় লং জাম্প কৰোঁ আৰু আপোনালোকে যে দেখিবলৈ পায় মই লং জাম্পৰ ভিডিঅ'সমূহ ইয়াতে বনাওঁ আমাৰ গাঁৱৰ ল'ৰাকেইটাই এনেধৰণে বনাই থৈছে লং জাম্পৰ বাবে প্ৰেক্টিছ কৰাৰ বাবে আৰু ইয়াতেই মই প্ৰায় ভিডিঅ' বনাওঁ আপোনালোকে নিশ্চয় দেখিবলৈ পায়ে তথাপিও মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ আমাৰ গাঁৱত সোমালে আকৌ এখন দলং আপোনালোকে দেখিবলৈ পাব চাওকচোন এই দলংখনৰ কিমান জৰাজীৰ্ণ অৱস্থা বহু যুগ পাৰ হৈ গ'ল কিন্তু আমাৰ এই দলংখন ভাল হোৱা আমি দেখিবলৈ নাপালোঁ ইলেকশ্যনৰ সময়ত মন্ত্ৰী MLA আহি কিনে আমাক আশ্বাস দিয়ে দলংখন ভাল কৰাৰ কথা কয় কিন্তু এই দলং হৈয়ে ৰয় আৰু যে আমাৰ অসমত এনেকুৱা দলং কিমান দেখিবলৈ পাম চাগে আমি যদি তুলনামূলকভাৱে চাবলৈ যাওঁ অন্য বাহিৰ ৰাজ্যৰ লগত আমাৰ অসমখন যদি তুলনা কৰোঁ যাতায়াতৰ ব্যৱস্থাটোৱে নতুবা আৰ্থিক দিশৰ ফালৰ পৰাই আমাৰ এনেকুৱা ভাৱ হয় যেন আমি এতিয়াও বহুত পিছত আছোঁ আৰু ইয়াৰ পিছতে আৰম্ভ হৈ যায় আমাৰ গাঁৱৰ বসতিস্থলসমূহ এটাৰ পিছত এটা আমি দেখিবলৈ পাম বসতিস্থলসমূহ আহকচোন আমি ইয়াৰ পৰা আমি গাঁওখনলৈ প্ৰৱেশ কৰোঁ আৰু এতিয়া আমি আহি পাইছোঁ আমাৰ গাঁৱৰ একেবাৰে সমাজত একেবাৰে মাজৰ অংশত আৰু য'ত আছে আমাৰ গাঁৱৰ নামঘৰটি
আহকচোন আমি নামঘৰটোৰ দৃশ্য অকণমান চাওঁ আৰু ভিতৰলৈ প্ৰৱেশ কৰোঁ। আৰু গোসাঁই ঘৰৰ গাতে লাগি থকা বস্তিটি, য'ত মই এখনি নতুনকৈ ঘৰ সজাই আছোঁ, নতুনকৈ ঘৰ এটা বনাই আছোঁ, আৰু সেই ঘৰটোৰ ভিডিঅ' মই আপোনালোকৰ আগত সেইদিনা দিছিলোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকে ইমান সুন্দৰকৈ আঁকোৱালি লোৱাৰ বাবে আৰু মোক আশীৰ্বাদ দিয়াৰ বাবে আপোনালোক আটাইকে মই ধন্যবাদ যাচিছোঁ। আৰু আমাৰ গাঁৱৰ এইখিনি অংশ, যিখিনি অংশ আমাৰ সকলোৰে প্ৰিয়, আৰু য'ত আমি সদায় ৰাতিপুৱা আৰু গধূলি আড্ডা দিওঁ। আৰু গাঁৱৰ এই দক্ষিণ ফালে এইটো যে ৰাস্তা দেখিছে আপোনালোকে, এই ৰাস্তাটো দক্ষিণ ফালে গৈছে পথাৰলৈ, আৰু এইফালেই মোৰ বৰ্তমান থকা ঘৰটো। আৰু এইফালে যে দেখিছে আপোনালোকে, এই দুখন গেলামাল দোকান, আৰু ইয়াতে আমি বা বজাৰ কৰোঁ। গোসাঁই ঘৰৰ পৰা 200 মিটাৰ আমি যদি উত্তৰ ফালে এই ৰাস্তাটোৰে আহোঁ, তেতিয়াহ'লে আমি পাম বাক্সা ডিষ্ট্ৰিক্ট। এই যে আপোনালোকে ধাননি পথাৰসমূহ দেখিবলৈ পাইছে, এই ধাননি পথাৰসমূহ বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পৰে। আগতে যেতিয়া বাক্সা ডিষ্ট্ৰিক্টখন বনোৱা নাছিল, তেতিয়া নলবাৰী ডিষ্ট্ৰিক্ট আছিলে। এতিয়া বৰ্তমান এই যে ধাননি পথাৰসমূহ আপোনালোকে দেখিবলৈ পাইছে, এই ধাননি পথাৰসমূহ বাক্সা ডিষ্ট্ৰিক্টত পৰে। মই আগতেই কৈছিলোঁ আপোনালোকক, আমাৰ গাঁওখন বজালী ডিষ্ট্ৰিক্টৰ উত্তৰ পূব কোণত একেবাৰে, আৰু আমি বাক্সা ডিষ্ট্ৰিক্টৰ লগতে লাগি আছোঁ। ইয়াৰে সীমাৰ খুঁটি আপোনালোকক মই দেখুৱাম। আৰু এই যে আপোনালোকে খুঁটিটো দেখিবলৈ পাইছে, এই খুঁটিটোৰ উত্তৰ ফালে যদি আমি চাওঁ, এইফালে হৈছে বাক্সা ডিষ্ট্ৰিক্ট, আৰু আমি যদি এইফালে চাওঁ, সেইফালে হৈছে বজালী ডিষ্ট্ৰিক্ট, বৰ্তমান আগৰ বৰপেটা ডিষ্ট্ৰিক্ট, আৰু এইফালে আগৰ নলবাৰী ডিষ্ট্ৰিক্ট। গতিকে আমি একেবাৰে উত্তৰ পূব কোণত থকা বুলি আপোনালোকক মই আগতেই কৈছোঁ। মই আপোনালোকক আমাৰ গাঁওখন দেখুৱালোঁ। বহুত দেখুৱাব লগা আছিল, কিন্তু গোটেইখিনি দেখুৱাব পৰা সম্ভৱ নহয়। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আৰু আপোনালোকে দেখিবলৈ পাইছে বৰষুণ দি আছে ওপৰৰ পৰা। তথাপিও মই ভিডিঅ'টো বনালোঁ আপোনালোকক আমাৰ গাঁওখন দেখুৱাৰ বাবে। কমেণ্ট যোগে জনাব আমাৰ গাঁওখন দেখি কেনেকুৱা লাগিল। আমাৰ গাঁওখনৰ লগত আপোনালোকৰ গাঁওখনৰ কিবা সামঞ্জস্য আছে নেকি, কিবা মিল আছে নেকি, আপোনালোকে কমেণ্ট যোগে জনাব। আৰু শেষত সকলোৰে মংগল কামনা কৰিছোঁ। জয় আই অসম। ধন্যবাদ।